অৱস্থাত মুকলি বিহু এক অংশ আৰু এই অংশৰ ইয়াতে প্ৰতিফলিত কৰি মহুৰামুখৰ যি বিহুতলীয়া গাঁও এই গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ ইয়াত মুকলি বিহু অনুষ্ঠিত কৰিছে। মহুৰামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি মুকলি বিহু অনুষ্ঠিত হৈছে আৰু যথেষ্ট সংখ্যক বিহু দলে অংশগ্ৰহণ কৰিছে। মই বিহু দলৰ যিখিনি অনুষ্ঠান এই অনুষ্ঠানসমূহ দেখুৱাম, তাৰ লগতে আমি প্ৰথমতে উদ্যোক্তাসকলৰ সৈতে কথা পাতিম, বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আজি বহাগৰ 5 তাৰিখ আজি মুকলি বিহু আপোনালোকে অনুষ্ঠিত কৰিছে। আপোনালোকৰ আয়োজন সম্পৰ্কে কওক, কিমান দল আহিছে, কেনেধৰণে এই আয়োজন কেনেধৰণে কৰিছে? পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সদৌতি অসমবাসীৰ ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ এইখন 10ম বাৰ্ষিক মহুৰামুখ বিলতীয়া গাঁৱৰ ৰাইজৰ সহযোগত মুকলি বিহু উদযাপন হৈ আছে। আপোনালোকে দেখিছে ঢোল পেঁপাৰে গুজৰিত হৈ আছে আৰু আমাৰ ওচৰতে মিচিং সম্প্ৰদায়ৰ লোক আছে, তেওঁলোককো নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ বিহু দল আছে, লগতে আমাৰ পৰম্পৰাগত বিভিন্ন খেল ধেমালি, যিবোৰ খেল ধেমালি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে, তেওঁলোককো আমাৰ সমূহ গাঁৱৰ ৰাইজে মিলি পেলাই সেই খেল ধেমালিত অংশগ্ৰহণ কৰিছে আৰু সমূহ গাঁৱৰ ৰাইজে একেলগে এসাঁজ প্ৰীতিভোজ খাম, এইধৰণে আমাৰ মুকলি বিহু আজি উদযাপিত হৈ আছে। মই ধন্যবাদ জনাইছোঁ। একত্ৰিতভাৱে সকলোৱে মিলিজুলি এসাঁজ খাব আৰু তাৰ বাবে মুকলি বিহু আয়োজন কৰিছে। জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি এই মুকলি বিহুখন অনুষ্ঠিত হৈছে। ইয়াতে আমাৰ মিচিং বিহু আহিছে, আমাৰ বাগানৰ বিহু আমাৰ ইয়াতে আহিছে। আমাৰ সকলোৱে আমাৰ অসমীয়া আপুনি বিহুটোত সকলোৱে আমি আদৰিছোঁ। একগোট হৈ আমি সকলোৱে এসাঁজ খাম আৰু এই বিহু বতৰত আমি সকলোৱে ফূৰ্তি কৰিম। মই বিহুলৈ যাম, তাৰ আগতে মই এটা কথা ক'ব খুজিম যে কোনোৱে যদি নামঘৰৰ বাকৰিতে বিহু মাৰিছে, কোনোৱে এনেকৈ মুকলি বিহু অনুষ্ঠিত কৰিছে, ঘৰে ঘৰে হুঁচৰি গোৱা যি নিয়ম সেই নিয়ম আছেই। তাৰ মাজতে এই ধৰণৰ যি আয়োজন, এই আয়োজনে অসমীয়া জাতিৰ বাপতি সাহোন এই ৰঙালী বিহু উদযাপনৰ এক স্বকীয়তা দাঙি ধৰিছে। আৰু মই অনুষ্ঠানটো মই দীঘলীয়া নকৰোঁ, ইয়াৰ বিহুগীত, ইয়াৰ বিহু নাচ, বিহু নাম এইসমূহ দেখুৱাবৰ বাবে মই অমৰক অনুৰোধ কৰিছোঁ। বিহুৱতীসকলে বিহু নাচি আছে, ইয়াত দলীয় বিহুৰ দলে তেওঁলোকৰ বিহু প্ৰদৰ্শন কৰিছে, গতিকে তেওঁলোকৰ বিহু দেখুৱাবলৈ মই অমৰক অনুৰোধ কৰিছোঁ। উলিয়াই নব যায় কিয় আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।